Hello. Good evening, all of you. আমি হিষ্ট্ৰী পঢ়ি আছিলোঁ হিষ্ট্ৰী আমি ক'ত পালোগে আমি কি পঢ়িছিলোঁ হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী চাউণ্ডটো চাই দিয়া আৰু ক্লিয়াৰিটি চাই দিয়া কিমান চফা আছে ঠিক আছে ষ্টাৰ্ট কৰিব পাৰিনে অ'কে আমি ষ্টাৰ্ট কৰিছোঁ ঠিক আছে ষ্টাৰ্ট কৰিছোঁ ওকে লাষ্ট ক্লাছত আমি কি এৰিলোঁ লাষ্ট ক্লাছত আমি মোগল কমপ্লিট কৰি দিলোঁ হয়নে আৰু আজিৰ পৰা আমি কৰ্ণাটকৰ বিষয়ে পঢ়িবলৈ আছে ৰাইট কৰ্ণাটকৰ বিষয়ে পঢ়িবলৈ আছে ঠিক আছে নে আমি কৰ্ণাটকৰ বিষয়ে বেছি পঢ়িবলৈ নাই মাত্ৰ তিনিখন যুদ্ধ পঢ়িবলৈ আছে ফাৰ্ষ্ট কৰ্ণাটক ৱাৰ বা ফাৰ্ষ্ট কাৰ্ণেটিক ৱাৰ বুলি আমি ক'ব পাৰোঁ ঠিক আছে নে ফাৰ্ষ্ট কাৰ্ণেটিক ৱাৰ আমি এখন পাম ছেকেণ্ড কাৰ্ণেটিক ৱাৰ আৰু থাৰ্ড কাৰ্ণেটিক ৱাৰ পাম ঠিক আছে নে ফাৰ্ষ্ট কাৰ্ণেটিক ৱাৰ First Carnatic War. আৰু এখন পাম আমি Second Carnatic War. Carnatic War আৰু কি পাম আমি Third Carnatic War. ঠিক আছে এই তিনিখন ওয়াৰৰ বিষয়ে আমি এই ক্লাছত পঢ়িবলৈ পাম ঠিক আছে এই Carnatic War কিয় হ'ল তাৰ কাৰণে আমি মেপৰ সহায় ল'ব লাগিব মেপ নহলে পঢ়িবলৈ অলপ দিগদাৰ হয় ঠিক আছে না এই কৰ্ণাটক নামেৰে যিডোখৰ জেগা আছিলে আমাৰ ভাৰতৰ এই কৰ্ণাটকত কি হ'ল আমাৰ দুখন ঠাই খুব বেছি পৰিমাণে এই ঠাইখন তেওঁলোক মানে অধীনত নিব বিচাৰিলে তেওঁলোকৰ ট্ৰেডিংৰ কাৰণে ব্যৱহাৰ কৰিব ল'লে সেই ঠাইডোখৰ হ'ল তোমাৰ ফ্ৰান্স মানে সেই ঠাইডোখৰ অধিপত্য স্থাপন কৰিবৰ কাৰণে অহা মানুহ দুটা পাৰ্টি হ'ল যে ফ্ৰান্স আৰু ইংলেণ্ড ঠিক আছে নে সো ফ্ৰান্স আৰু ইংলেণ্ড ফ্ৰান্সেও বিচাৰে আৰু কিয়ে বিচাৰে আৰু ইংলেণ্ডে বিচাৰে ঠিক আছে সো দুইটা পাৰ্টিয়ে একেটা জায়গাতে ট্ৰেড কৰিব মানে বিচৰাটো বৰ এটা সহজ কথা নহয় ঠিক আছে সো কি হ'ল এটা সময় আহিলে সেই সময়ত কি হ'ল আমাৰ ইউৰোপত কি হ'ল গম পোৱা নাই ইউৰোপত কি হ'ল এখন কান্ট্ৰি আছে মানে ইউৰোপত অষ্ট্ৰিয়া বুলি এখন কি আছে কান্ট্ৰি আছে কোন আছে ইউৰোপ আছে ঠিক আছে নে এখন কি আছে আমাৰ কান্ট্ৰি বুলি কি আছে এখন ইউৰোপত এখন আমাৰ অষ্ট্ৰিয়া বুলি এখন কান্ট্ৰি আছে ৰাইট এখন আমাৰ অষ্ট্ৰিয়া বুলি এখন কান্ট্ৰি আছে কোন আছে ইউৰোপত আছে ঠিক আছে নে সো ইউৰোপত এখন কেছে আমাৰ এই ইউৰোপত এখন কেছে আমাৰ কান্ট্ৰি আছে যিখনক কোৱা হয় অষ্ট্ৰিয়া ঠিক আছে নে সো অষ্ট্ৰিয়া বুলি এখন ইউৰোপত কান্ট্ৰি আছে সেই অষ্ট্ৰিয়া কান্ট্ৰিখনকো পাবৰ কাৰণে ইউৰোপত কি হ'ল ইংলেণ্ড আৰু ফ্ৰান্সে যুদ্ধ কৰিলে ঠিক আছে নে সো এই অষ্ট্ৰিয়াখনতো মানে ইউৰোপত থকা অষ্ট্ৰিয়াখনতো কি হ'ল দুটা পাৰ্টি লাইক ফ্ৰান্স আৰু ইংলিছ এই দুইটা পাৰ্টিয়ে ইউৰোপত থকা অষ্ট্ৰিয়াখনকো তেওঁলোকৰ অধীনত আনিবৰ কাৰণে ইউৰোপত কাজিয়া কৰিলে সো ইউৰোপত কাজিয়া কৰা দেখি পেলাই ভাৰততো আমাৰ তেওঁলোকৰ বংশধৰবিলাক কাজিয়া কৰিব লাগিব থাকে নহয় আমাৰ তাত যেনেকৈ ধৰা পাৰ্টিবিলাকে ওপৰত কাজিয়া কৰে বা তেওঁলোকে কাজিয়া কৰিলেও ভালো হৈ যায় কিন্তু আমাৰ তলত যে আজি এই আমুকা মানে সেই কথা কৈছে আজি তহঁতৰ পাৰ্টি আমাৰ পাৰ্টিৰ কথা বেয়া কৈছে সো কিয় কৰিব সো গাঁৱতো আমাৰ অলপ তেনেকুৱা জেং হোৱা দেখা যায় নে সো তেনে কি হ'ল সো ইউৰোপত হোৱা দেখি আমাৰ ইয়াতো কি হ'ল সেই জেংটো আমাৰ ইয়াত সেই জেংটো হোৱা দেখা গ'ল ঠিক আছে নে সেই জেংটো হোৱা দেখা গ'ল সো কি হ'ল ফ্ৰান্স আৰু ইংলেণ্ড দুইটা পাৰ্টিয়ে কি হ'ল ভাৰতত থকা কৰ্ণাটকক পাবৰ কাৰণে ফাৰ্ষ্ট কাৰ্ণেটিক ৱাৰ কৰিলে কি কৰিলে ফাৰ্ষ্ট কাৰ্ণেটিক ৱাৰ কৰিলে সো ফাৰ্ষ্ট কাৰ্ণেটিক ৱাৰ কেতিয়া হ'ল 1746 পৰা 1748 লৈ কি হ'ল ফাৰ্ষ্ট কাৰ্ণেটিক ৱাৰ হ'ল ঠিক আছে নে এটো কোনে কৰিলে ভাৰতত আহি পেলাই ভাৰতৰ কৰ্ণাটকখন পাবৰ কাৰণে ফ্ৰান্স আৰু ইংলেণ্ডৰ মাজত হোৱা প্ৰথম কৰ্ণাটকত হোৱা যুদ্ধখনক কি বুলি কোৱা হয় ফাৰ্ষ্ট কাৰ্ণেটিক ৱাৰ বুলি কোৱা হয় কি বুলি কোৱা হয় ফাৰ্ষ্ট কাৰ্ণেটিক ৱাৰ বুলি কোৱা হয় কিবা দিগদাৰ আছে ফাৰ্ষ্ট কাৰ্ণেটিক ৱাৰ বুলি কোৱা হয় আৰু এই ৱাৰখন এটা চুক্তি কৰি আৰু চুক্তি মতে কি হ'ল এই ৱাৰখন কেনচেল হৈ গ'ল ঠিক আছে না এই চুক্তি মতে এই ৱাৰখন কেনচেল হৈ গ'ল সেই চুক্তিটোৰ নাম কি গম পোৱা নাই চুক্তিটোৰ নাম হ'ল ইক্সলা বা আইলা চাপেলা এই চুক্তিখন কৰিলে 48 এই চুক্তিখন কৰি পেলাই ইউৰোপত কি হ'ল এই দুটা পাৰ্টি কাজিয়াখন শেষ হ'ল কিন্তু ভাৰতত আকৌ কাজিয়াখন চলি আছিলে ভাৰতত আকৌ সেই কাজিয়াখন চলাই আছিলে কোনে গম পোৱা নাই ফ্ৰান্সৰ এজন আছিলে গভৰ্ণৰ আছিলে তেওঁৰ নাম ডুপ্লেক্স
ডুপ্লেক্স নামৰ এজন গভৰ্ণৰ কি হৈছিলে ভাৰতত এই যুদ্ধখন চলাইছিলে কাৰ লগত ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধখন চলাইছিলে ঠিক আছে নে কিন্তু তাত পটকে কৈ দিয়া হ'ল যে তাৰ পৰা খবৰ আহিলে যে ইউৰোপৰ পৰা খবৰ আহিলে যে ফ্ৰান্সৰ পৰা খবৰ আহিলে যে আমাৰ ইয়াত যুদ্ধ চুক্তি কৰা হ'ল যুদ্ধ আমাৰ ইয়াত সামৰণি মাৰিছো তুমিও তাত শেষ কৰা ইয়াত এতিয়া খং উঠিলে ডুপ্লেক্সিয়াৰ যে মোক আৰু দুদিনমান পোৱা হ'লে মই যুদ্ধ জিকাই দিলোহেঁতেন তেওঁ কৈছে যে মই দুদিনমান পোৱা হ'লে মই যুদ্ধ ইকুৱেলজন মই জিকাই দিলোহেঁতেন চ' তোমালোকে ইমান লৰালৰি কিয় কৰিলা মোক আৰু দুদিনমান দিয়া কিন্তু না নহ'ব তোমালোকক আমি টাইম দিব নোৱাৰো তোমাক কাৰণ আমাৰ ইয়াত অলৰেডি যুদ্ধ শেষ হ'ল চ' যুদ্ধ শেষ হোৱাৰ লগে লগে তুমিও তাত যুদ্ধ চলাব নোৱাৰিবা তুমি বন্ধ কৰা এই খঙত বেচেৰা যুদ্ধখন কি কৰিব লগা হ'ল কেনচেল কৰিব লগা হ'ল ঠিক আছে নে ই যেন তেন কেনচেল কৰিলে ঠিক আছে কিন্তু কি হ'ল 1749 এক বছৰ পাছতে 1749 এক বছৰৰ পাছতে 1749 পৰা 1754 লৈকে চলাই দিলে কোনে অকলে ডুপ্লেক্সে আকৌ আক্ৰমণ কৰি দিলে নহয় ইংলেণ্ডক ফ্ৰান্সক নজনোৱাকে হেডকোৱাৰ্টাৰত নজনোৱাকে হেড অফিচত নজনোৱাকে কি কৰিলে ফ্ৰান্সৰ অকলে ডুপ্লেক্স কি কৰিলে আকৌ কৰ্ণাটকক কি কৰিলে মানে ইংলেণ্ডক এটেক কৰি দিলে সেই যুদ্ধখনত কি কৰিলে ফ্ৰান্সে কোনো ধৰণৰ সহায় কোনো ধৰণৰ সাপোৰ্ট নকৰিলে কাক নকৰিলে ডুপ্লেক্সক নকৰিলে কাৰণ তেওঁ কৈছে যে তুমি যদি যুদ্ধ কৰিম ভাবিছিল আমাকতো কোৱা এটলিষ্ট তুমি হেডকোৱাৰ্টাৰটো খবৰ দিয়া ন তোমাৰ যদি কিবা এছিষ্ট দৰকাৰ হয় তোমাক যদি কিবা হেল্প দৰকাৰ হয় তুমি আমাকেতো ক'ব লাগিব চব কি হ'ল তুমি যদি আমাক নোকোৱাকে যেতিয়া যুদ্ধ কৰিলা কৰা তুমি কি হ'ল কৰা তুমি যি কৰা কৰা তুমি যদি পাৰা অকলে যুদ্ধ কৰিব পাৰা কৰিলে কৰা হয় নাই চ' এইটো কি হ'ল এইখন যুদ্ধ কেতিয়া কেনচেল হ'ল এইখন যুদ্ধ কেনচেল হ'ল ট্ৰিটি এখন কৰি পেলাই তৃতীয় পণ্ডিচেৰী কৰি পেলাই এই যুদ্ধখন সামৰণি মৰা হ'ল কাৰ্নেটিক ৱাৰ সেকেন্ড কাৰ্নেটিক ৱাৰখন 1749 পৰা যিখন 54 লৈকে চলিলে এই যুদ্ধখন সামৰণি মৰা হ'ল ঠিক আছে নে ওকে নেক্সট খন আহিব তোমাৰ 1756 পৰা আৰম্ভ হ'ব 1756 পৰা আৰম্ভ হ'ব 67 68 69 70 71 72 73 7 বছৰ চলিব এটো কি হ'ব 73 7 বছৰ 56 পৰা 63 লৈকে কিমান হ'ব 7 বছৰ হ'ব হয়নে সো 63 লৈকে কি হ'ব 1756 পৰা 63 লৈকে এখন 7 বছৰৰ যুদ্ধ হ'ব এই যুদ্ধখন যেতিয়া ইউৰোপত চলিছিলে এই যুদ্ধখন ইউৰোপত কোৱা হয় 7 ইয়াৰ্স ওয়াৰ বুলি কোৱা হয় 7 ইয়াৰ্স ওয়াৰ বুলি কোৱা হয় 7 ইয়াৰ্স ওয়াৰ বুলি কোৱা হয় এই যুদ্ধখন ক'ত চলিলে এই যুদ্ধখন চলিলে ইউৰোপত 63 লৈকে যুদ্ধখন ক'ত চলিলে ইউৰোপত চলিলে ঠিক আছে না সো ইউৰোপত চলা দেখি তাৰ সামসাবিলাকে তাৰ লগোৱা বা তাৰ যি অফিচাৰ আছে ন এই যেনেকৈ আমাৰ দেখত মই কৈছো ন কি হয় আমাৰ ওপৰ লেভেলত যদি কিবা এটা কাজিয়া হয় একেটা পাৰ্টি আৰু এটা বেলেগ পাৰ্টি মাজত তলৰ লেভেলতো সেই দুটা পাৰ্টি মানুহৰ মাজত কাজিয়া হয় সো ইয়াতো আমাৰ হ'ল যে আমাৰ ইয়াতো কাজিয়া হ'ল আমাৰ ইয়াত কাজিয়া হলত আমাৰ ইয়াত আকৌ ভাৰতত কি হ'ল ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত যেতিয়া যুদ্ধখন হ'ল 70 তে কিন্তু জিকি গ'ল ঠিক আছে না মানে 1760 তে যুদ্ধ খতম হৈ গ'ল 1760 তে কি হ'ল এই যুদ্ধখন খতম হৈ গ'ল আৰু সেই যুদ্ধখন খতম হ'ল ইয়াত সেই যুদ্ধখন কেতিয়া খতম হ'ব মই বুলি ক'লো এই যুদ্ধখন ইয়াত 1760 তে খতম হৈ গ'ল 1760 তে এই যুদ্ধখন খতম হ'ল আৰু সেই যুদ্ধখনক কোৱা হয় বেটেল অফ বেটেল অফ ওয়ান্ডিবাস নামৰে কৰি পেলাই আমাৰ ভাৰতত তাৰমানে কি হ'ল 1760 তে কি হ'ল ভাৰতত যুদ্ধখন শেষ হ'ল 1760 তে কি হ'ল ভাৰতত যুদ্ধখন শেষ হ'ল কাৰ বিৰুদ্ধে কাৰ মাজত হৈছিল এখন যুদ্ধ ইংলেণ্ড আৰু কাৰ মাজত ফ্ৰান্সৰ মাজত হৈছিল কিন্তু এই যুদ্ধখন আকৌ ওয়াৰ্ল্ডত যেতিয়া হৈছিল মানে ইউৰোপত যে হৈছিল তাত এখন চুক্তি কৰি পেলাই হইলে মানে শেষ কৰিলে সেই চুক্তিখনৰ নাম আছিল ট্ৰিটি অফ পেৰিছ কৰি পেলাই ট্ৰিটি অফ পেৰিছ কৰি পেলাই কি হ'ল ওয়াৰ্ল্ডত মানে ইউৰোপত এই যুদ্ধখন সমাপ্ত কৰিলে কিন্তু ভাৰতত 60 তে শেষ হ'ল ঠিক আছে না ভাৰতত কি হ'ল 60 তে শেষ হ'ল কিন্তু ওয়াৰ্ল্ডত মানে ইউৰোপত 63 তে এখন যুদ্ধ শেষ হৈছে ট্ৰিটি অফ পেৰিছ কৰিব লগা হ'ল ঠিক আছে কিন্তু ভাৰতত কি হ'ল 76 তে বেটেল অফ ওয়ান্ডিবাছ নামে ঠাইত মানে ওয়ান্ডিবাছ নামৰ থকা জায়গাডোখৰত এই যুদ্ধখন হ'ল আৰু এই যুদ্ধখন 76 ত খতম হ'ল ঠিক আছে না সো এই তিনিখন কি হ'ব আমাৰ তিনিখন কি হয় কাৰ্নেটিক ওৱাৰ যে তিনিখন কোন হৈছিল আমাৰ কৰ্ণাটকত হৈছিল ঠিক আছে না সো কৰ্ণাটক হোৱাৰ পিছত আমি চাব লাগিব মাইসুৰ আমি কি চাব লাগিব মাইসুৰ ৰজা আছিল এজন হায়দৰ আলী আৰু হায়দৰ আলীৰ পুত্ৰ আছিল তোমাৰ টিপু সুলতান আৰু হায়দৰ আলীৰ পুত্ৰ কোন আছিল টিপু সুলতান আছিল ঠিক আছে না সো মাইসুৰটো কি হ'ল আমাৰ কাজিয়া হ'ব হয় না এই হায়দৰ আলী আৰু টিপু সুলতান
এই হাইড্ৰ আলি যে পাইছোঁ আমি এই হাইড্ৰ আলি ফ্ৰান্সৰ লগত বৰ ভাল আছিলে ফ্ৰান্সিছসকলৰ লগত তাৰ কি আছিলে বহুত ভাল আছিলে তাকে দেখি পেলাই ব্ৰিটিছৰ খং উঠিলে যে ব্ৰিটিছে ভাবে যে এই ফ্ৰান্সৰ লগত মিলি পেলাই কিবা আমাৰ বিৰুদ্ধে কিবা এই ষড়যন্ত্ৰ কৰা নাইতো কিবা আমাৰ বিৰুদ্ধে কিবা এই যুদ্ধ কিবা প্ৰেক্টিছ কৰা নাইতো ই তেনেকৈ ভাবিলে ঠিক আছে চ' তেনেকৈ ভাবি পেলাই কি কৰিলে হাইড্ৰ আলিক আক্ৰমণ কৰিলে ব্ৰিটিছে হাইড্ৰ আলিৰ লগত মানে হাইড্ৰ আলিৰ লগত কাজিয়া লগা এটা মনোভাৱ গঢ়ি তুলিলে 1767 পৰা 69 লৈ কি হ'ল এগেইনষ্ট হাইড্ৰ আলি কোনে কি কৰিলে ব্ৰিটিছে আৰম্ভ কৰিলে ঠিক আছে নে মাইচুৰ কৰিছিলে ইয়াতে আছিলে কি আছিলে মাইচুৰ ঠিক আছে চ' মাইচুৰৰ কাৰণে কি হ'ব 1767 পৰা 69 ভিতৰত কি কৰিলে মাইচুৰত থকা হাইড্ৰ আলি এগেইনষ্টত ৱাৰ ডিক্লেয়াৰ কৰিলে মানে অলপ প্ৰভোকেশ্যন কৰি থাকিলে কাকে প্ৰভোক কৰি থাকিলে হাইড্ৰ আলি কৰি থাকিলে আৰু হাইড্ৰ আলি কি কৰিলে ফাইট লাগিলে আৰু এখন এই যুদ্ধৰ অন্তত এখন ট্ৰিটি সাইন কৰা হ'ল ট্ৰিটি অফ মাদ্ৰাছ বুলি ট্ৰিটি অফ মাদ্ৰাছ ট্ৰিটি অফ মাদ্ৰাছ পাইছোঁ আমি ট্ৰিটি অফ মাদ্ৰাছ বুলি এখন ট্ৰিটি চুক্তি কৰা হ'ল ঠিক আছে নে চ' মোক ক'ব লাগে যে ফাৰ্ষ্ট বেটেল কেতিয়া হ'ল 1767 পৰা চলিলে 69 লৈকে চলিলে হয়নে ফাৰ্ষ্ট বেটেল অফ এংলো মাইচুৰ ঠিক আছে নে এংলো মাইচুৰ ফাৰ্ষ্ট বেটেল কেতিয়া হ'ল 1767 পৰা 69 আৰু এই যুদ্ধৰ অন্তত কি সাইন কৰা হ'ল ট্ৰিটি এখন সাইন কৰা হ'ল ট্ৰিটি অফ মাদ্ৰাছ এই যুদ্ধত জিকিলে কোন এই যুদ্ধত জয়ী কোন হ'ল হাইড্ৰ আলি জয়ী হ'ল ঠিক আছে নে এই যুদ্ধত কোন জয়ী হ'ল হাইডাৰ আলি এই যুদ্ধত জিকিলে জিকিবলৈ তেওঁ চুক্তি কৰিলে এই 1769 যদি চুক্তি কৰিলে ন এই চুক্তিটো এপ্ৰিল মাহত কৰিছিলে 4 এপ্ৰিল তাৰিখে চুক্তিটো কৰা হৈছিলে ঠিক আছে নে এপ্ৰিলৰ কিমানত 4 এপ্ৰিল তাৰিখে চুক্তিটো কৰা হৈছিলে আৰু এই চুক্তিটোৰ মতে বহুতখিনি কঠিন চৰ্ত ৰাখি দিলে হাইড্ৰ আলিয়ে বহুতখিনি চৰ্ত ৰাখি দিলে কাৰণ মুখৰ আগত ব্ৰিটিছৰ আগত চৰ্ত ৰাখি দিলে যে মোৰ যিমান টকা খৰচ হ'ল এইবিলাক ব্ৰিটিছে দিব মোৰ ঘোঁৰা হাতী যিমান মৰিলে ব্ৰিটিছে দিব মোৰ চলজাৰ কিমান মৰিলে ব্ৰিটিছে দিব ব্ৰিটিছ আমাৰ দেশত মানে আমাৰ ৰাজ্যত ব্ৰিটিছ আহিব নোৱাৰিব বহুত চৰ্ত ৰাখি দিলে ব্ৰিটিছৰ সন্মুখত তেতিয়া দেখিলে যে ব্ৰিটিছে না বাবা না এনেকৈ নহ'ব হাইড্ৰ আলি কিবা এটা কৰিব লাগিব বুজিছনে চ' হাইড্ৰ আলি কিবা এটা কৰিব লাগিব বুলি কৈলে এটা মানে শপত খালে একো নাই ব্ৰিটিছে চ' নেক্সট যুদ্ধখন কেতিয়া হ'ব মোক ক'ব লাগে এতিয়া ছেকেণ্ড এংলো মাইচুৰ ৱাৰ কেতিয়া হ'ব কাৰ মাজত হ'ব টিপু চুলতান আৰু ব্ৰিটিছৰ মাজত হ'ব কেতিয়া হ'ব কোন কেইবছৰীয়া হ'ব গুড 1780 পৰা 1784 হয়নে 1780 পৰা 1784 লৈ কি হ'ব ছেকেণ্ড বেটেল অফ এংলো মাইচুৰ হ'ব হয়নে আৰু কোনখন ট্ৰিটিৰ জৰিয়তে এই যুদ্ধখনৰ অৱসান ঘটিব ট্ৰিটি অফ মেংলোৰ অৱসান ঘটিব আৰু মানে এইখন যুদ্ধ হাইড্ৰ আলিয়ে ফাইট কৰিব দেই টিপু চুলতান নহয় এই হাইড্ৰ আলিয়ে ফাইট কৰিব হাইড্ৰ আলি মৰিব ঠিক আছে নে হাইড্ৰ আলি কি হ'ব ডেড হ'ব হাইড্ৰ আলি ডাইড ওকে হাইড্ৰ আলি ডাইড কিমান ছেকেণ্ডখনত ওকে ফাৰ্ষ্টখনত কি হ'ল ফাৰ্ষ্টখনত এখন তেওঁ লাগিলে হাইড্ৰ আলি জিকিলে ছেকেণ্ডখনত হাইড্ৰ আলি কি হ'ল মৃত্যু ঘটিলে আৰু থাৰ্ডখনত কাৰ লগত লাগিব আৰু কিমান চনৰ পৰা কিমান চনৰ ভিতৰত হ'ব কোৱা আৰু কোনটো ট্ৰিটি হ'ব কাৰ লগত লাগিব টিপু চুলতানৰ লগত লাগিব টিপু চুলতান তেওঁ কোন হয় তাৰ পুত্ৰ হাইড্ৰ আলিৰ পুত্ৰ টিপু চুলতানৰ লগত কি হ'ব থাৰ্ড এংলো মাইচুৰ ৱাৰ হ'ব থাৰ্ড এংলো মাইচুৰ কাৰ লগত হ'ব ব্ৰিটিছ আৰু টিপু চুলতানৰ মাজত হ'ব এই যুদ্ধখন হাৰিব কোন এই যুদ্ধখন হাৰিব তোমাৰ টিপু চুলতান হাৰিব কেতিয়াৰ পৰা হ'ব 1790 পৰা কিমান হ'ব 1790 পৰা 1792 লৈকে হ'ব কি হ'ব 1790 পৰা 1792 লৈকে কি হ'ব আমাৰ এংলো মাইচুৰ ৱাৰ হ'ব কি ৱাৰ হ'ব এংলো মাইচুৰ ৱাৰ হ'ব গুড ধৰি পাইছে একেলগে ট্ৰিটিখনৰ নাম কোৱা 1790 পৰা 1792 হয়নে 1790 পৰা 1792 মাজত কি হ'ব থাৰ্ডখন হ'ব 1790 পৰা 1792 থাৰ্ড কি হ'ব এংলো আৰু কি হ'ব ট্ৰিটি কি হ'ব ইয়াত ট্ৰিটি হ'ব ট্ৰিটি অফ চেৰিঙ্গাপট্টনম ঠিক আছে সো ট্ৰিটি অফ চেৰিঙ্গাপট্টনম হ'ব আৰু যিখন যুদ্ধৰ লগত মানে কাৰ লগত যুদ্ধ হ'ব টিপু চুলতানৰ লগত লাগিব ঠিক আছে নে 4 নম্বৰ যুদ্ধ হ'ব নহয় আকৌ 4 নম্বৰ পৰা যেতিয়া যুদ্ধ হ'ব 1799 হ'ব 1799 হ'ব আৰু এখন দীঘলীয়া নহয়গে কাৰণ কেলে 1799 যুদ্ধখন হ'ব আৰু এই যুদ্ধখনত কি হ'ব টিপু চুলতান মৰি যাব কি হ'ব টিপু
টিপু সুলতান মৰি থাকিব টিপু সুলতান কি হ'ব মৰি যাব ঠিক আছে নে 1799 কি হ'ব 4 নম্বৰ যুদ্ধখন কি হ'ব টিপু সুলতানৰ মৃত্যু হ'ব গম পালা 79 কি হ'ব টিপু সুলতানৰ মৃত্যু হ'ব আৰু আমাৰ কি হ'ব কৰ্ণাটকৰ পাৰ্টটো আমাৰ খতম হ'ব আমাৰ কি হ'ব আমাৰ কৰ্ণাটকৰ পাৰ্টটো আমাৰ কি হ'ব খতম হ'ব এইখিলৈকে বুজি নোপোৱা কোন আছা কোনে কোনটো পইণ্ট বুজি পোৱা নাই চা জুবিন দাই কিছনে জুবিন গাৰ্গে মানে পঢ়া সময়ত পঢ়া জুবিন গাৰ্গৰ কথা বেয়াকে সেইবোৰে কয় যিবোৰে জুবিন গাৰ্গৰ গান শুনি নিজানো ঠিক আছে নে বহুত কথা পাতি লাভ নাই পঢ়াটো মেইন আমাৰ ৰাইট ওকে নেক্সট আমি চাব লাগিব কি বেংগল চাব লাগিব এতিয়া আমি কি চাব লাগিব বেংগল চাব লাগিব এইখিলৈকে কোনোবা বুজি নোপোৱা আছে নেকি আৰু বেংগল আৰম্ভ কৰো বেংগল ওকে বেংগল স্বাধীন বেংগলৰ ইণ্ডিপেণ্ডেণ্ট বেংগলৰ প্ৰতিষ্ঠাপক কোন মুৰ্শিদ কুলি খান তেওঁ কি হয় স্বাধীন বেংগলৰ প্ৰতিষ্ঠাপক হ'ল মুৰ্শিদ কুলি খান ঠিক আছে নে তেওঁ ৰাজধানী কৰিছিলে কেপিটেল তেওঁ ক'ত পাতিছিলে কেপিটেল আছিলে মুৰ্শিদাবাদত তেওঁ কেপিটেল আছিলে কৈছিলে মুৰ্শিদাবাদত আছিলে বেংগলৰ স্বাধীন বেংগলৰ কেপিটেল কৰিছিলে মুৰ্শিদাবাদত আছিলে ঠিক আছে নে আৰু এখন পাতিছিলে কোনে মুৰ্শিদ কুলি খানে স্থাপন কৰিছিলে হল আৰু তাৰ পাছত কোন আহিলে সুজাউদ্দিন তাৰ পাছত আহিলে কোন সুজাউদ্দিন তেওঁৰ সাকসেছৰ কোন আহিলে সুজাউদ্দিনৰ পিছত আহিলে আলিবৰ্দী খান আহিলে এই কিজনৰ নাম ইমান উল্লেখযোগ্য নহয় তেওঁ কাম নকৰিলে এই বংশতে পঢ়িবলগীয়া আছে এওঁলোকৰ পাছৰ পৰা সিৰাজউদ্দৌলা পৰা এই সিৰাজউদ্দৌলা পৰা কি আছে পঢ়িব লগা আছে ঠিক আছে নে এই সিৰাজউদ্দৌলা কি হৈছিলে বেংগলৰ কি আছিলে নবাব আছিলে ঠিক আছে নে সিৰাজউদ্দৌলা স্পেলিংটো চাই ল'বা দেই সিৰাজউদ্দৌলা কি আছিলে তেওঁ বেংগলৰ আছিলে নবাব আছিলে ঠিক আছে নে তেওঁ কোনে এপইণ্ট কৰিছিলে কাৰণ ব্ৰিটিছে এপইণ্ট কৰিব লাগিব কাৰণ ব্ৰিটিছে সেই সময়ত অকুপাই কৰিলে হয়নে ব্ৰিটিছে কোনখন বেটেলৰ আণ্ডাৰত বেংগলৰ ওপৰত পুৰা স্বাধীন হল মানে বেংগলখন পুৰা তেওঁলোকৰ হাতত ললে ক'ব পাৰিবানে 1657 কোৱা কি হল সুজাউদ্দৌলা পাছত কোন আহিলে আমাৰ আলিবৰ্দী খানৰ কোন আহিলে সিৰাজউদ্দৌলা আহিলে হয়নে সিৰাজউদ্দৌলা আহিলে ওকে সো সিৰাজউদ্দৌলা সময়তে কি আছিলে ব্ৰিটিছটো মানে ভাৰত আছিলে হয় নাই ব্ৰিটিছটো ভাৰত আছিলে এই সিৰাজউদ্দৌলাৰ এজনী খুৰীয়েক আছিলে যাৰ লগত তেওঁ বৰ এটা ভাল নাছিলে ঘাচিতি বেগম বুলি আছিলে তেওঁৰ লগত সিমান ভাল নাছিলে ঠিক আছে নে ঘাচিতি বেগম কোনে খুৰীয়েক আছিলে ঠিক আছে সো সেই বুলি কইলে ব্ৰিটিছে ইষ্ট ইণ্ডিয়া কোম্পানী কি আছিলে তেওঁলোকে তো আমাৰ ট্ৰেড কৰিবলৈ পালে বেংগলখনে সো বেংগল যে ট্ৰেড কৰিবলৈ পালে তেওঁলোকে দেখিলে যে এটা ফোৰ্ট বনালে এটা দুৰ্গ নিৰ্মাণ কৰিলে দুৰ্গ এটা নিৰ্মাণ কৰিলে সিৰাজউদ্দৌলাই লক্ষ্য কৰিলে যে এটা দুৰ্গ নিৰ্মাণ কৰিলে ক'ত এটা দুৰ্গ নিৰ্মাণ কৰিলে ক'ত নিৰ্মাণ কৰিলে দুৰ্গটো এই বেংগলৰ দুৰ্গ নিৰ্মাণ কৰিলে ঠিক আছে নে তেওঁলোক দিয়া হৈছিলে মাত্ৰ ট্ৰেড কৰিবলৈ বিজনেছ কৰিবলৈ দুৰ্গ কিয় নিৰ্মাণ কৰিলে দুৰ্গটোৰ নাম হ'ল ফোৰ্ট উইলিয়াম নামৰ এটা কি কৰিলে দুৰ্গ নিৰ্মাণ কৰিলে হিষ্ট্ৰী পানী খোৱাৰ দৰে লাগিছে নে দুৰ্গ নিৰ্মাণ কৰিলে ক'ত ফোৰ্ট উইলিয়াম নামৰ এটা দুৰ্গ মানে এটা ফৰ্টিফাইড এটা কি হয় এটা একদম ওখ ৱাল দি পেলাই এটা ঘৰ বনালে তাৰ ভিতৰত কিছে কোনো গম নাপায় ঠিক আছে নে সো দুৰ্গ এটা ফোৰ্ট উইলিয়াম বুলি এটা দুৰ্গ নিৰ্মাণ কৰিলে যিটো দুৰ্গ নিৰ্মাণৰ দায়িত্ব কাৰ ওচৰত আছিলে ৰজাৰ ড্ৰেক
ৰজাৰ ড্ৰেকৰ দ্বাৰা কি কোৱা হ'ল এটা ফৰ্ট উইলিয়াম নামৰ এটা দুৰ্গ বনোৱা হ'ল ক'ত বনোৱা হ'ল এইটো বেংগলত বনোৱা হ'ল তাকে দেখিলে সিৰাজউদ্দৌলা যে কি হৈছে ইয়াত দুৰ্গ কি কাম আছে ঠিক আছে ইয়াতো দুৰ্গ কাম নাই একো চ' দুৰ্গটো তোমালোকে ট্ৰেড কৰিব দিছো তোমালোকে ট্ৰেড কৰা ইয়াত তোমালোকে দুৰ্গ কিয় কৰিবা ঠিক আছে দুৰ্গ তোমালোকে কি কৰিবা চ' দুৰ্গ বনোৱা দেখি এদিন সিৰাজউদ্দৌলা গ'ল গৈ পেলাই কৰিলে কেপচাৰ কৰিলে আৰু এটেক কৰিলে ঠিক আছে এই দুৰ্গটো এটেক কৰিলে আৰু এটেক কৰি মানে কেপচাৰ কৰিলে মানে কেতিয়া 20 জুন 1757 ঠিক আছে নে 1757 ঠিক আছে নে 1757 কি হতা দুৰ্গটো কি কৰিলে 56 1756 কি কৰিলে এটা দুৰ্গটো কি কৰিলে কেপচাৰ কৰিলে আৰু 1756 দুৰ্গটো কেপচাৰ কৰিবলৈ কি কৰিলে তাত থকা 146 জন সোলজাৰ ধৰি আনিলে 146 জন সোলজাৰ ধৰি আনি পেলাই তহঁতি কাম নাই তহঁতক ট্ৰেড কৰিব দিলে তহঁতি দেশত আহি লুটিবলৈ আহিছ এই 146 জন এটা ৰুমত বন্দী কৰি দিলে ৰুম এটাত বন্দী কৰিলে ঠিক আছে ৰুম এটাত বন্দী কৰি পেলাই কৰিলে এক ৰাতি তাত সোমাই থৈ যিটো ৰুমত মাত্ৰ 20টা মান সোমাব পাৰে মানুহ যেনতেন তাত যদি 146টা 46টা যদি মানুহ সোমোৱাই দিয়ে কেনেকুৱা কষ্ট হ'ব ঠিক আছে চ' ৰাতিপুৱা যেতিয়া দুৱাৰ খুলিছে মাত্ৰ 23টা মানুহ বাচি আছে মাত্ৰ কি আছে 146টা ভিতৰত 146টা মানুহৰ ভিতৰত মাত্ৰ 23টা এই 23টা নহয় 23টা মানুহ কি আছে বাচি আছে ঠিক আছে তাৰ এজন আছিলে আকৌ তোমাৰ হিষ্ট্ৰিয়ান আছিলে এজন ঠিক আছে সেই হিষ্ট্ৰিয়ানজন কেনেবাকে পলাই গৈ পালেগে ইংলেণ্ড কেনেবা গৈ পালে হে ছাৰ কি তাত দিগদাৰ কৈছো নহয় তাত আপোনাৰ মাৰি পেলাইছে আমাক ইমানখিনি মানুহ আমি একেলগে ভৰাই লৈ ৰুমত আমি যেনে তেনে বাচি আহিছো বোলে মই কি কৰিম বোলে সিৰাজউদ্দৌলা খাতাৰনাক মানুহ বোলে তাত থাকিব নোৱাৰে বোলে আপুনি বহুত ডেঞ্জাৰ মানুহ এটা আছে বোলে তাত বোলে কি মাৰি পেলাই গোটেই মানুহবোলে আমাক ভৰাই পেলাই মাৰি দিলে ইংলেণ্ডৰ এতিয়া টেনশ্যন আহি গ'ল পঢ়া ই দেখোন বৰ ডেঞ্জাৰ মানুহ ইয়াক কিবা এটা কৰিব লাগিব ঠিক আছে ইয়াক কি লাগিব ইয়াক কিবা এটা কৰিব লাগিব ইয়াক কিবা এটা নকৰিলে নহ'ব ঠিক আছে চ' সেইকাৰণে ইংলেণ্ডে ভাবিলে ব্ৰিটিছে ভাবিলে যে সিৰাজউদ্দৌলাক মাৰিবৰ কাৰণে এটা প্লেন কৰা যায় প্লেন কৰিবৰ কাৰণে তেওঁলোকে মানে ভাবিলে যে এজন আমাক খাতাৰনাক সেনাপতি লাগিব ঠিক আছে সেই সময়ত মাদ্ৰাজত গভৰ্ণৰ আছিলে কোনো জানে সেইখন মাদ্ৰাজৰ গভৰ্ণৰ আছিলে আকৌ ৰবাৰ্ট ক্লাইভ নামৰ এজন কি আছিলে মাদ্ৰাজত গভৰ্ণৰ আছিলে ঠিক আছে এই মাদ্ৰাজৰ গভৰ্ণৰ কি কৰিলে ইয়ালৈ পঠাই দিয়া হ'ল তুমি যোৱা তুমি বেংগলত যোৱা আৰু বেংগলৰ দায়িত্ব লোৱা লৈ পেলাই তুমি এজন মানুহৰ লগত ফাইট কৰিব লাগিব সেই মানুহজনৰ নাম হ'ল সিৰাজউদ্দৌলা তুমি ফাইট কৰিব লাগিব ঠিক আছে তেওঁ গুচি গৈ পেলাই কৰিলে তেওঁ দেখিলে যে মই দেখোন বৰ খাতাৰনাক মানুহ বুলি গমেই নাপাইছো সিৰাজউদ্দৌলা সাংঘাতিক মানুহ চ' সিৰাজউদ্দৌলাৰ লগত তেওঁ কৰিলে ফাইট কৰা কাম আৰম্ভ কৰিলে চ' কেনেকৈ কৰিব সিৰাজউদ্দৌলাক জিকাটো ইমান সহজো নাছিলে ঠিক আছে সিৰাজউদ্দৌলাক জিকাটো কি আছিলে ইমান সহজো নাছিলে যদিহে তাক নথকিলেহেঁতেন সদায় আমাৰ কি হয় এই আমাৰ ভিতৰৰ মানুহে আমাক ঠগে হয়নে চ' ভিতৰৰ মানুহবিলাকে আমাক ঠগে সেইকাৰণে তুমি সেইটো কথা তোমাৰ বন্ধুকো নকবা যিটো কথা তুমি শত্ৰুক ক'ব নোৱাৰা ঠিক আছে অ'কে তেওঁ কোন আহিলে সিৰাজউদ্দৌলা এই সিৰাজউদ্দৌলাৰ সেনাপতি আছিলে এজন সিৰাজউদ্দৌলা এজন সেনাপতি আছিলে মীৰ জাফৰ বুলি এজন কি আছিলে সেনাপতি আছিলে এই সেনাপতিৰ লগত তেওঁ হাত মিলাই ল'লে ঠিক আছে এই সেনাপতিৰ হাত মিলাই ল'লত কি হ'ল এতিয়া সিৰাজউদ্দৌলা এগেইনষ্টত যুদ্ধ কৰিবলৈ আহিলে ঠিক আছে যুদ্ধ কৰিবলৈ আহিলে চ' যুদ্ধ কৰিবলৈ আহিলে ক'ত বাৰু ভাগীৰথী নৈ পাৰত জেগাডোখৰ নাম কোৱা ভাগীৰথী নৈ পাৰত জেগাডোখৰ নাম কোৱা কোৱা কি হ'ব ভাগীৰথী নৈ পাৰৰ জেগাডোখৰ নাম কোৱা গুড 1757 গম পাইছো জেগাডোখৰ নাম কোৱা পলাচী গুড কি আছিলে মীৰ জাফৰৰ লগত লাগিলে ঠিক আছে চ' কাৰ লগত লগ লাগিলে মীৰ জাফৰৰ লগত হাত মিলালে ৰবাৰ্ট ক্লাইভে কৰিলে মীৰ জাফৰৰ লগত হাত মিলালে চ' যুদ্ধ যেতিয়া তুমি হাৰিম মানে তুমি যেতিয়া জিকিম বুলি নিশ্চিত হৈ যোৱা সেইখন যুদ্ধত আৰু কৈ লাভ নাই হয়নে ৰবাৰ্ট ক্লাইভ আহি পেলাই কাৰ লগত হাত মিলালে মীৰ জাফৰৰ লগত হাত মিলাই পেলাই কি কৰিলে 1757ত কি কৰিলে সিৰাজউদ্দৌলাই সৈন্যবাহিনী লৈ পেলাই যুদ্ধক্ষেত্ৰ আহি পালেহি যুদ্ধক্ষেত্ৰ ক'ত ভাগীৰথী নৈৰ পাৰত পলাশী নামে ঠাইত পলাশী নামে
ঠাইত কি কৰিলে কাৰ লগত লাগিবলৈ ল'লে সিৰাজউদ্দৌলা আৰু ইফালে ৰবাৰ্ট ক্লাইভৰ কোন আছে মীৰ জাফৰ কিন্তু সেই কথা সিৰাজউদ্দৌলাই গম পায় নে সিৰাজউদ্দৌলাই সেই কথা গম নাপায় ঠিক আছে সেই কথা গম নাপায় যেতিয়া যুদ্ধক্ষেত্ৰত সিৰাজউদ্দৌলা আহিলে মীৰ জাফৰ ক'লে যে হে মহাৰাজ আপুনি ইমান সৰু সুৰা এটা ব্ৰিটিছ অফিচাৰৰ লগত কাজিয়া যুদ্ধ কৰিবলৈ আপুনি হেব লাগে আপুনি যাওক যাওক মই মাৰি দিম ইয়াক মই ৰবাৰ্ট ক্লাইভক সেটআপ কৰি দিম আপুনি ঘৰলৈ যাওকগে এই সোলজাৰ কেইটামানক ক'লে তহঁতি যা চাহ ঘৰত থৈ হয়নে তহঁতি যা যে গৈ পেলাই মহাৰাজৰ ঘৰত থৈ চ' যাওঁতে ৰাস্তাত ৰাজসভালৈ ঘূৰি যাওঁতে মানে ৰাজমহললৈ ঘূৰি যাওঁতে ৰাস্তাত মীৰ জাফৰ হতুৱাই সিৰাজউদ্দৌলাক কি কৰা হ'ল বধ কৰা হ'ল তাক বধ কৰা হ'ল সিৰাজউদ্দৌলাক বধ কৰি দিয়া হ'ল আৰু যুদ্ধ অনায়াসে জিকি গ'ল কোন জিকিলে কোন ৰবাৰ্ট ক্লাইভ জিকিলে ঠিক আছে নে চ' 1757 কি যুদ্ধ বেটেল অফ পানিপাট বেটেল অফ প্লাচি ঠিক আছে নে 1757 কি হ'ব বেটেল অফ প্লাচি হ'ব যিখন যুদ্ধ সিৰাজউদ্দৌলাক ঠগাৰ কাৰণে তেওঁ সেনাপতি মীৰ জাফৰে ঠগাৰ কাৰণে কোন জিকিলে ব্ৰিটিছ জিকিলে ঠিক আছে নে 1757 কোন জিকিলে ব্ৰিটিছ জিকিলে আৰু এই বেটেল অফ প্লাচি পাছৰ পৰাই বেংগলখন কাৰ হাতলৈ গ'ল বেংগলখন কাৰ হাতলৈ গ'ল বেংগলখন ব্ৰিটিছৰ আণ্ডাৰত গ'ল বেটেল অফ প্লাচি পাছৰ পৰাই বেংগলখন কাৰ আণ্ডাৰত গ'ল বেংগলখন ব্ৰিটিছৰ আণ্ডাৰত গ'ল ক্লিয়াৰ এইখিলৈকে কাৰোবাৰ ডাউট বেংগল কাৰ হাতলৈ গ'ল বেংগল ব্ৰিটিছৰ হাতলৈ গ'ল ঠিক আছে নে বাকি আৰু কিবা ডাউট মই অকলে কিমান কৰিম মই ষ্টেটিক জিকে আনিম বুলি ভাবি আছিলোঁ কিন্তু টাইম নিমিলে মই একদম টাইম নিমিলে ৰ'বা মই টিচাৰ চাই আছোঁ ভাল টিচাৰ লাগিব ন কাৰণ চোকা হ'লে নহ'ব পঢ়াব পাৰিব লাগিব টিচাৰ চাই আছোঁ মই আনি আছোঁ দেই চিন্তা কৰিব নালাগে ঠিক আছে নে এক ছেকেণ্ড দেই মই ফোনটো সাইলেন্ট কৰিব পাহৰি গ'লো ক'ব লাগিছিলে ওপৰটো অথনিৰ পৰা নাই ওলোৱা বুলি এতিয়া কওঁতে এতিয়া ওপৰ লাইনটো আহিছে নে চোন হ'ল গুড এতিয়া বেংগলৰ নবাব কাক পাতিব বেংগলৰ নবাব কাক পাতিব এতিয়া মীৰ জাফৰক বেংগলৰ নবাব পাতিব হয়নে ওকে এতিয়া কি হ'ব এতিয়া বেংগলৰ নবাব কাক পাতিব এতিয়া বেংগলৰ নবাব সিৰাজউদ্দৌলা পাছত কাক পাতিলা কাক পাতিব এতিয়া পাতিব তোমাৰ মীৰ জাফৰক বেংগলৰ নবাব পাতি দিলে হ'ল এতিয়া মীৰ জাফৰ চলি আছে মীৰ জাফৰে পুৰা উঠা বহা কৰে কাৰ মতে ব্ৰিটিছৰ মতে কি কৰে ব্ৰিটিছৰ মতে কি কৰে মীৰ জাফৰে উঠা বহা কৰে সম্পূৰ্ণ কাৰ মতে কৰিব ব্ৰিটিছৰ মতে কৰিব কিন্তু ব্ৰিটিছে তেওঁক ইমানেই টৰ্চাৰ কৰিব ল'লে যে টকা পইচা বিচাৰি থাকে গিফ্ট বিচাৰি থাকে জেগা বিচাৰি থাকে মাটি বিচাৰি থাকে ইটো দলিল বিচাৰে ইটো মানে ইটো ৰিপৰ্ট বিচাৰে বা ইটো অৰ্ডাৰ কপি বিচাৰে সিটো পাৰ্মিশ্যন বিচাৰে তেনেকুৱা মীৰ জাফৰ খং উঠা হ'ল এটা সময়ত মীৰ জাফৰে যে ব্ৰিটিছৰ প্ৰতি ভাল ভাৱ নাইকিয়া হ'ল মীৰ জাফৰ যে ব্ৰিটিছৰ প্ৰতি ভাল ভাৱ নাইকিয়া হ'ল সেইটো ব্ৰিটিছে লক্ষ্য কৰিলে আৰু ব্ৰিটিছে লক্ষ্য কৰিয়ে মীৰ জাফৰ ক'লে তই নাম চকিপা তোৰ কাম হৈ গ'ল তোৰ বৰ এটা মতি দেব তোৰ এটা বৰ মতি গতি ভাল দেখা নাই তোৰ জোৱাই কাক বহাই দিলো মই মীৰ কাছিমক বহাই দিলো জোৱাই কাক বহাই দিলে মীৰ কাছিমক বহাই দিলে ক'ত বহাই দিলে বেংগলৰ নবাব হিচাপে কাক বহাই দিলে মীৰ কাছিমক বহাই দিলে ক'ত বেংগলৰ নবাব হিচাপে মীৰ কাছিমক বহাই দিলে ঠিক আছে মীৰ কাছিমক বহুৱাৰ আগতে মীৰ জাফৰ থকা অৱস্থাত ব্ৰিটিছে এটা সিস্টেম ইন্ট্ৰোডিউস কৰিছিল দাস্তাক system was introduced by British in Bengal ঠিক আছে নে এই পদ্ধতিটোৰ মতে বা এই সিস্টেমটোৰ মতে যদিহে ব্ৰিটিছে বেংগলত কিবা ট্ৰেড কৰে তেতিয়া ট্যাক্স দিব নালাগে নো ট্যাক্স ফৰ ব্ৰিটিছ যদি কিবা বিজনেছ কৰে ব্ৰিটিছে তেওঁলোকে ট্যাক্স দিব নালাগে কিন্তু বেলেগ ব্যৱসায়ী বিলাকে বেলেগ ট্ৰেডাৰ্ছ বিলাকে তাৰ লোকেল ট্ৰেডাৰ্ছ বিলাকে দে হেভ টু পে হোৱাট ট্যাক্স ঠিক আছে তেওঁলোকে ট্যাক্স পে কৰিবলগীয়া হৈছিল কিন্তু ব্ৰিটিছে যদি বিজনেছ কৰে বেংগলত তেওঁলোকে ট্যাক্স পে কৰিব নালাগিছিল আৰু এই সিস্টেমটো মীৰ কাছিম আহিয়ে ক'লে যে ইয়াৰ দাস্তাক সিস্টেম কি হ'ব নাথাকিব কি কৰিলে তেওঁ কেনসেল কৰিলে কি দাস্তাক সিস্টেম কেনসেল কৰিলে এই মীৰ কাছিমৰ বুদ্ধিবিলাক বা মীৰ কাছিমৰ কাম কাজবিলাক বৰ এটা ভাল নাপালে কোনে ব্ৰিটিছে কাৰণ মীৰ কাছিমে কি আছিলে মীৰ কাছিমে যিমান পাৰে ব্ৰিটিছৰ পৰা আঁতৰিব খুজিছিলে হয়নে ব্ৰিটিছে যিমান পাৰে কৈছিলে মীৰ কাছিমৰ পৰা আঁতৰিব খুজিছিলে হ'ল সো ইয়াত বেংগল আছিলে বেংগলৰ কেপিটেল আগতে কি আছিলে বেংগলখন প্ৰতিষ্ঠা কৰিছিলে মুৰ্শিদ কুলি খানে আৰু কেপিটেল বনাইছিলে মুৰ্শিদাবাদ ঠিক আছে সো যেতিয়া মীৰ কাছিম আহিলে মীৰ কাছিমে ক'লে যে নাই মই ব্ৰিটিছৰ ওচৰত ইমানকৈ থাকিব নোৱাৰো মই কেপিটেল চেঞ্জ কৰিম তো কেপিটেল বিহাৰত ক'লে গ'ল
মুংগেৰত কেপিটেল লৈ গ'ল বিহাৰৰ মুংগেৰ কি কৰিলে কেপিটেল চেঞ্জ কৰি দিলে কেপিটেল চেঞ্জ কৰাৰ লগে লগে তেওঁ দাস্তাক চিষ্টেমটো কেনচেল কৰিলে দাস্তাক চিষ্টেম কেনচেল কৰাৰ পাছতে তেওঁ মুংগেৰত এটা বন্দুক বাৰুদৰ এটা ফেক্টৰী বনাই দিলে যদি কিবা যুদ্ধ বিগ্ৰহ হয় তেওঁলোকে তাৰ পৰা সহায় ল'ব বুলি কাম কৰিলে কেনেবাকে ব্ৰিটিছে কথাটো গম পালে যে এই ফেক্টৰী কেতিয়াবা আমাৰ পক্ষে বিপদ মাতি নানেতো ঠিক আছে নে সবে কাম কৰে যে মীৰ কাছিমৰ এই আচাৰ মানে আচৰণবিলাক ভাল নেদেখি পেলাই তাৰে বিচাৰিলে যে মীৰ জাফৰ ক'তছে বা খবৰ লচোন মীৰ জাফৰ ওচৰলৈ গ'ল যে মীৰ জাফৰ ভাই তই আকৌ আহি যা তো যদি তোৰ জোৱাই কাম বৰ ভাল দেখা না তই আকৌ আহি যা ঠিক আছে মহাৰাজ মই যামেই মই একদম টেনশ্যন ল'ব নালাগে মই যামেই আপোনাক কেতিয়া মই চাকৰিটো পাওঁ লাগি আছে হয়নে যে আপুনি মোক বোলে ঘপককৈ অঁতৰাই দিলে মোৰ জোৱাইক বহাই দিলে মোৰ ৰাজপাত কৰিলে মোৰ জোৱাইক বহাই দিলে মই একদম থাকিব পৰা নাই এতিয়া মোক লাগেই ঠিক আছে নে মোক কামটো দিয়ক সোনকালে এই কথাষাৰ কোনে ক'লে এই কথাষাৰ মানে কোনো স্পেচিফিক কথা নহয় দেই ওকে চ' কি হ'ল কাক মাতিলে মীৰ কাছিমক অঁতৰাই পেলাই পুনৰ মীৰ জাফৰক বহুৱালে ঠিক আছে নে মীৰ কাছিম অহাৰ পাছত পুনৰ মীৰ জাফৰ আহিলে ক'ত আহিলে বেংগলৰ নবাব হিচাপে কোন আহিলে মীৰ জাফৰ কি হ'ল পুনৰ কোন আহিলে মীৰ জাফৰ আকৌ আহিলে ঠিক আছে নে যেতিয়া মীৰ জাফৰ আকৌ আহি গ'ল তাক নমাই দিয়া হ'ল মীৰ কাছিমক নমাই দিয়া হ'ল মীৰ কাছিম মই যে কম মোৰ যোগ্যতাৰ বলত মই কামটো পাইছিলোঁ মোৰ নিজৰ জেগাতে মই কামটো পাই পেলাই মই এনেকৈ হৰুৱাব নোৱাৰোঁ মই যুদ্ধ কৰি দিম মই মাৰি দিম মই ৰাতি আন্ধাৰ মুন্ধাৰ অকলে পেলাই মাৰি দিম বুলি কৈ তেওঁ যুদ্ধ কৰিবলৈ আৰম্ভ কৰিলে তাৰ লগত মানে ব্ৰিটিছৰ এগেইনষ্টত যাবলৈ আৰম্ভ কৰিলে চব ব্ৰিটিছৰ এগেইনষ্টত যাবলৈ আৰম্ভ কৰি দিলে কোনে মীৰ কাছিমে আৰম্ভ কৰিলে মীৰ কাছিমে ক'লে যে এইবাৰ ছৰবনা আমি মানে খেলা হ'ব এবাৰ বেংগল ক'লে এবাৰ খেলা হ'ব বুলি ক'লে ঠিক আছে নে খেলা হ'ব চব বেংগল ইয়াত আছে বেংগল ইয়াত আছে বেংগলত ইয়াত কোন আছে ইয়াত মীৰ কাছিমটো ইয়াত নাই মানে মীৰ কাছিমৰ বদলি নবাব কোন হৈছে মীৰ জাফৰ কাক আঁতৰাই দিয়া হ'ল মীৰ কাছিমক আঁতৰাই দিয়া হ'ল চব বেংগলৰ পৰা মীৰ কাছিম ভাবিলে যে এইবাৰ নহ'ব ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ এখন কৰিবই লাগিব খেলা হ'বই লাগিব বুজিছনে তেওঁ ক'লে যে মই অকলে নাযাওঁ মোৰ বন্ধু আছে কৈছে অৱধত মোৰ বন্ধু আছে কোন আছে অৱধত থকা বন্ধুজনৰ নাম কি আছিলে সুজাউদ্দৌলা এইজন আছিলে কি চিৰাজউদ্দৌলা আৰু এজন হয় সুজাউদ্দৌলা কোন আবাধৰ কোন হয় ৰজা সুজাউদ্দৌলাক লগ কৰিলে ভাই মোক সহায় কৰ গোটেই ব্ৰিটিছে গোটেইখন আমাৰ ভাৰত লুটি দিব এতিয়া বেংগল লুটি ল'ব চকুৰ মানে সন্মুখতে কিবা এটা কৰ মোক অলপ সহায় কৰি দে ব্ৰিটিছক খেদিব লাগে ঠিক কৈছ তই ব্ৰিটিছ আহি গ'লে বৰ দিগদাৰ হৈ যাব এতিয়া আমি কিবা এটা কৰিব লাগিব যেন ঠিক আছে নে মানে এটা কাম কৰো ৰ এই আমাৰ লগৰ ফ্ৰেণ্ড আৰু এজন আছে নহয় তাক মই হোৱাটছআপ কৰোঁ সি ক'ত আছে সেই খবৰ দে মই বোলে এতিয়া বাচ্চা কৰ বাচ্চা দিল্লী বাচ্চা মই কৈ দিয়া দিল্লী বাচ্চা নাম কি শাহ আলম দ্বিতীয় ক'লে যে মই বাচ্চা হৈ আছো মোৰ ওচৰলৈ আহোঁতি বৌ যাওঁ গোটেইখিনি গ'ল তাত চাহ ভাত খাই বোলে বৌ আমি 3টা আক্ৰমণ কৰিব লাগিব কাক আক্ৰমণ কৰিবি ঐ বোলে আমি ব্ৰিটিছক আক্ৰমণ কৰিলে ব'ল কোনো কথা নাই মই চলজাৰ দিম আমি 3টা যাম ব্ৰিটিছ উৰি যাব বৈ চ' 3টা চলজাৰ লৈ পেলাই ঘূৰি আহিলে বিহাৰৰ এখন ধুনীয়া জেগা নামটো হ'ল তোমাৰ বাক্সাৰ बैटल ऑफ की बक्सर हॉल बैटल ऑफ बक्सर 1764 में क्या हुआ था 1764 में क्या हुआ था बैटल ऑफ बक्सर हुआ था बैटल ऑफ बक्सर तुम्हारे सासा को बोलना अगर हमें लिको का लाइसेंस नहीं दिया तो बहुत दिक्कत होगा हिंदी मुंह को बोलना কি হল ব্যাটল অফ বক্সাৰ ক'ত হ'ল 1764 কি হল ব্যাটল অফ বক্সাৰ হ'ল কাৰ মাজত আমাৰ ইফালৰ পৰা কোন আহিলে মীৰ কাছিম গ'ল সুজাউদ্দৌলা আহিলে ইফালৰ পৰা শাহ আলম দ্বিতীয় আহিলে তিনজনে মিলি ব্যাটল অফ বক্সাৰ ফাইট কৰিলে কাৰ এগেইনষ্টত ইফালে কোন আছে ইফালে আছে তোমাৰ ব্ৰিটিছ ভাৰ্চেছ ব্ৰিটিছ এটা ব্ৰিটিছৰ ভয় গ'ল ব্ৰিটিছে কি কৰিব তাত কোন আছে গভৰ্ণৰ আছে তোমাৰ তাত কোন ক্লাইভ আছে ক্লাইভ ইমান যোগ্য ৰজা মানে সিমান এটা যোগ্য গভৰ্ণৰ নহয় যে তিনজনৰ বেটেলটা ফেচ কৰিব পাৰিব তেওঁ ইয়াত কূটনীতি এপ্লাই কৰি তেওঁ ঠগবাজি কৰিহে সিৰাজউদ্দৌলা জিকিলে তেওঁ ভাবিলে যে মোৰ দ্বাৰা নহ'ব মই কাক মাতিব লাগে মই হেক্টৰ মুনৰোক মাতিব লাগে চ' তেওঁ হেক্টৰ মুনৰোক মাতিলে ব্ৰিটিছৰ ফালৰ পৰা কোনে ফাইট কৰিলে হেক্টৰ মুনৰো আহিলে হেক্টৰ মুনৰো আহি পেলাই কৰিলে ফাইট কৰিলে তিনিজনকে হেৰুৱালে তিনিজনকে হেৰুৱালে আৰু হেৰুৱা মানে কি গোটেই ভাৰতবৰ্ষখনৰ তিনজন যোগ্য মানে ডাঙৰ গোটেই টেৰিটৰি হেৰুৱাই দিলে বুলি ক'ব পাৰি হয়নে চ' বেংগল পুৰা সম্পূৰ্ণ হৈছিলে কাৰ
মানে কোনখন যুদ্ধৰ পাছত 1757 যুদ্ধৰ পাছত বেংগলখন সম্পূৰ্ণ ব্ৰিটিছৰ হাতলৈ গৈছিলে আৰু 1764 পাছত সম্পূৰ্ণ ভাৰতবৰ্ষ ব্ৰিটিছৰ আন্দাৰত যোৱা বুলি আমি ক'ব পাৰো হেক্টৰ মনৰোৱে হ'বলে বেটেল অফ বক্সা কৰি পেলাই হৰৱল তিনিজনকে ঠিক আছে নে সো দেখিলে যে ব্ৰিটিছে প্ৰবলেম আছিলে ইয়াৰ বেংগলৰ প্ৰবলেম ঠিক আছে নে বেংগলৰ প্ৰবলেম এই বলিয়াটো কিয় আহিছিলে এই বলিয়াটো কিয় পাইছিলে শাহ আলমক কিয় পাইছিলে কিয় ইয়াক ধৰি আন 1765 লৈ আহিলে মুছলে লৈ 1765 লৈ 1765 লৈ আহিলে ধৰি পেলাই লৈ গলে তো সহি কৰ ভাই ট্ৰিটি অফ এলাহাবাদ ট্ৰিটি অফ এলাহাবাদ সহি কৰি ক যে আমাক কি দিবি ক যে মহাৰাজ আপোনালোকক মই দি দিছো বেংগল দি দিছো বিহাৰ দি দিছো মই আপোনালোকক বেংগল বিহাৰ উৰিষ্যা সব দি দিছো মই আপোনালোকক লৈ লওক ধুই বলিয়া আছে নি এই মই এইবিলাক লৈ কি কৰিম বেংগল বিহাৰ উৰিষ্যা জেগাবোৰলৈ মই কি কৰিম মোক এইবোৰ নালাগে এইবোৰ তয়ে চা মোক মাত্ৰ ইয়াত থকা পইচা উঠোৱা পাৱাৰটো দে মোক টকাখিনি দে অকল মোক টকাখিনি দে সেই টকা উঠোৱা পাৱাৰটো ৰাজ্যখনৰ ধন বা দিৱানী বুলি কয় সেইটো কি মানে কি বুলি কয় টকা পইচা উঠোৱা টেক্স কালেকশ্যনৰ পাৰ্টি বুলি কয় দিৱানী মোক দিৱানী ৰাইটটো দিলে হ'ব মোক দিৱানী দি দে সো হ'ব মহাৰাজ যি কয় লৈ লওক দিৱানী দি দিলে কাক ট্ৰিটি অফ এলাহাবাদ অনুসৰি এই তিনিওটা জেগাৰ দিৱানী অধিকাৰ মানে দিৱানী কাক দি দিয়া হ'ল ব্ৰিটিছক দি দিয়া হ'ল যে আৰু সেই দিনাৰ পৰাই কৰিব সেই জেগা তিনিটাত বেংগল বিহাৰ আৰু উৰিষ্যাত কৰিব ব্ৰিটিছে কৰিব টেক্স কালেকশ্যন কৰিব কাৰবাৰ বুজি নোপোৱা আছে নি 1765 অধীনত কি হ'ব টেক্স কালেকশ্যন কৰিব হয়নে সো ইয়াত এতিয়া আমি কি দেখিবলৈ পাইছো চোৱা এটা পাৰ্টিয়ে চৰকাৰ চলাব আৰু এটা পাৰ্টিয়ে টেক্স কালেকশ্যন কৰিব তাৰ মানে ইয়াত দ্বৈত শাসন পালনে ডুৱেল গভৰ্ণমেণ্ট প্ৰথমবাৰৰ বাবে ক'ত আৰম্ভ হৈছিলে ডুৱেল গভৰ্ণমেণ্ট বেংগলত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিলে ডুৱেল গভৰ্ণমেণ্ট ইন্ট্ৰডিউস ফৰ দ্য ফাৰ্ষ্ট টাইম ইন বেংগল হয়নে ডুৱেল গভৰ্ণমেণ্ট আৰম্ভ হ'ল ক'ত বেংগলত কি হ'ল ডুৱেল গভৰ্ণমেণ্ট আৰম্ভ হ'ল বেংগলত কি আৰম্ভ হ'ল ডুৱেল গভৰ্ণমেণ্ট আৰম্ভ হ'ল কোনোবাই কিবা বুজি নোপোৱা আছা নেকি কোৱা হিষ্ট্ৰী আৰু আজিৰ পৰা মানে মই ভাবো যে তোমালোকে হিষ্ট্ৰী বেলেগে পঢ়িব নালাগে আৰু ওৱান ডে এক্সামৰ কাৰণে আকৌ বেলেগে পঢ়িব নালাগে আৰু ঠিক আছে নে কিন্তু এপিএসসি মেইনছৰ কাৰণে ইয়াৰ ভিতৰত আছে মই দেখুৱাম খেলা হবে ঠিক আছে চিন্তা কৰিব নালাগে যিখিনি মেইনছ দিবা যিখিনি 2025 ত এপিএসসি বা ইউপিএসসি দিবা মোক পাৰ্সোনালি কন্টাক্ট কৰাচোন তোমালোকে ঠিক আছে নে তোমালোকে মোক পাৰ্সোনালি কন্টাক্ট কৰা মোক ফোন কৰা মোক WhatsApp কৰা যি কৰা মোক SMS কৰা ইয়াৰ মই মেইনছৰ নোটখিনি কেনেকুৱা হ'ব সেই বিষয়ে তোমালোকৰ লগত ধুনীয়াকৈ পাতিম ঠিক আছে কিন্তু ওৱান ডে এক্সামৰ কাৰণে আৰু বেলেগকে হিষ্ট্ৰী পঢ়াৰ দৰকাৰ নাই এইখিনি ফাউণ্ডেশ্যন ক্লাছ এইখিনি ফাউণ্ডেশ্যন তুমি যি পৰীক্ষা দিয়া এপিএসসি ইউপিএসসি যদি তুমি আমেৰিকাত পৰীক্ষা নহব আমেৰিকাত দিলে ভাৰতত পৰীক্ষা দিবলৈ তুমি কি লাগিব এইখিনি জানিবই লাগিব ৰাইট ঠিক আছে নে তো 1765 কি হ'ল ট্ৰিটি অফ এলাহাবাদ কৰি পেলাই কি ল'লে দিৱানী পাৱাৰটো ল'লে কাৰ পৰা ল'লে দিৱানী পাৱাৰটো কাৰ পৰা ল'লে এই তিনিখন জেগাৰ পৰা লৈ ল'লে হ'লনে আমাৰ এতিয়া খতম কি খতম আমাৰ বেংগল খতম সো বেংগল খতম হোৱাৰ লগে লগে আমাৰ কি হ'ব গম পোৱা এতিয়া কি হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী কি হ'ব এতিয়া আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়া আমি ব্ৰিটিছ পঢ়িম ব্ৰিটিছ এতিয়া আমি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এখন ৰাফলি আঁকিছো দেই মেপ এখন একদম ৰাফলি আঁকিছো ইয়াত কোনো স্কেল নাই কোনো হিচাপ নাই ঠিক আছে না কোনো হিচাপ নাইকে এখন মেপ আঁকিছো এখন কি হ'ব একদম আমাৰ হিচাপ নাইকিয়া মেপ এখন দেই একো হেৰি নাই আৰু হা মাত্ৰ কিবা এটা মই দেখাব লাগিছো বস্তুটো ঠিক আছে না মাত্ৰ দেখাব লাগিছো মই ওকে মাত্ৰ দেখাব লাগিছো এখন ধৰিলে আমাৰ ৱৰ্ল্ড মেপখন ভালকে চাই লও হয় নাই কেলেটো এনেকে চাও মেপখন ভালকে মেপ চাও ওকে ইমান ধুনীয়া মেপ আছে আৰু কি লাগে এটা আমি চাম ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে একদম ভালকে মন দিবা দেই
ইষ্ট ইণ্ডিয়া কোম্পানী চোৱা এই ইষ্ট ইণ্ডিয়া কোম্পানী এটা কোম্পানী হয় যেনেকৈ আমাৰ টাটা কোম্পানী হয়নে তেনেকৈ এটা কি আছিলে কোম্পানী আছিলে ইংলেণ্ডত ঠিক আছে নে এই কোম্পানী কেতিয়া আহিলে তাৰ আগত আমি চাবলৈ পৰ্তুগীজ ভাৰতলৈ প্ৰথম কোন আহিছিলে হয়নে ভাৰতলৈ প্ৰথমে কোন আহিছিলে আফ্ৰিকালৈ কোন আহিছিলে কেপ অফ গুড হোপলৈকে কোন আহিছিলে কোৱা কেপ অফ গুড হোপলৈ কোন আহিছিলে কেপ অফ গুড হোপ মানে কি আমাৰ আফ্ৰিকাৰ একেবাৰে তলৰ অংশটো কি হয় কেপ অফ গুড হোপলৈ প্ৰথমে কোন গুড কি আছিলে বাৰ্টলমিও ডিয়াছ হয়নে বাৰ্টলমিও ডিয়াছ আহিছিলে চ' প্ৰথমবাৰ কোন আছিলে বাৰ্টলমিও ডিয়াছ আহিছিলে ক'লে বাৰ্টলমিও ডিয়াছ আহিছিলে কেপ অফ গুড হোপলৈ আহিলে আৰু ভাৰতলৈ কেনেকেনো গ'লগৈ সেইখিনি কথা আমি জিঅ'গ্ৰাফিত পঢ়িম ঠিক আছে নে জিঅ'গ্ৰাফিত পঢ়িম চ' আমি ৱৰ্ল্ড মেপৰ কাছত পঢ়িম ঠিক আছে চ' জাষ্ট এতিয়া জানা যে বাৰ্টলমিও ডিয়াজৰ পাছত কোন আহিব ভাস্কো দা গামা আহিব ভাস্কো দা গামা আহিব ঠিক আছে ভাস্কো দা গামা আহিব 1498 কোন আহিব ভাস্কো দা গামা আহিব হয়নে 1490 কি হ'ল ইংটো চেঞ্জ কৰিছিলো নহয় পঢ়োৱা মই ডিষ্টাৰ্ব কেলে কৰে আৰে কালাৰ ৰঙাটো ওকে Okay. 1498 কোন আহিব ভাস্কো দা গামা ভাৰতলৈ আহিব তো কেনেকৈ আহিব কি কথা আমি এইখিনি আমি পাছত গম পাম ঠিক আছে নে চ' তেওঁ ক'ত যাব ভাৰতলৈ যাব ভাৰতৰ কোনডোখৰ জেগালৈ যাব ভাৰতৰ এডোখৰ জেগা আছিলে কালিকট বুলি এডোখৰ জেগা আছিলে কি আছিলে কালিকট এই কালিকট নামৰ জেগাডোখৰলৈ কোন যাব ভাস্কো দা গামা যাব ঠিক আছে নে কালিকট এই কালিকটলৈ কোন যাব ভাস্কো দা গামা যাব ঠিক আছে চ' ভাস্কো দা গামা যোৱাৰ লগে লগে তাৰ ৰজা মানে তাৰ কি কয় জামোৰিন বুলি কয় ঠিক আছে নে যেনেকৈ আমাৰ যেনেকৈ হায়দৰাবাদৰ ৰজা কয় নিজাম বুলি দিল্লী কয় তোমাৰ বাদশাহ বুলি হয়নে তেনেকৈ আমাৰ মাদ্ৰাছ মহাৰাষ্ট্ৰত কয় ছত্ৰপতি বুলি তেনেকৈ এই কালিকটৰ এই অঞ্চলটো কি বুলি কোৱা হ'ব সেইডোখৰ ৰজা কি বুলি কোৱা হ'ব জামোৰিন বুলি কৈছে নে জামোৰিন চ' জামোৰিনে কৰিলে এই ৰজাক এই ভাস্কো দা গামাক ফুৰালে গোটেইখন দেখুৱালে বা দিলে ঠিক আছে নে যাব সময় কৰিলে মছলা পাতি কিনি পেলাই তেওঁ জাহাজত লাদি দি পঠিয়ালে ঘূৰি পেলাই তেওঁ যেতিয়া গৈ পালেগে তাত গৈ পেলাই বহুত দামত বিকিলেগে ঠিক আছে নে সব বহুত দামত বিকিলেগে এতিয়া তোমালোকে মোক ক'ব পাৰা যে ছাৰ এই শৰ্টকাট ৰাস্তাটো কেলে নললে সিহঁতি শৰ্টকাট ৰাস্তাটো ল'ব নোৱাৰে ঠিক আছে নে শৰ্টকাট ৰাস্তা ল'ব নোৱাৰে কাৰণ এই আৰবৰ এই জেগাডোখৰ ঠিক আছে নে তেওঁলোকৰ লগত বৰ এটা ভাল নহয় ঠিক আছে নে এই আৰবৰ লগত তেওঁলোকৰ সম্পৰ্ক ভাল নহয় চ' যদি এইফালে মাৰি পেলালতে ৰাস্তা ঠিক আছে নে চ' ৰাস্তাত মাৰি পেলালতে সেইকাৰণে এইফালেদি নগ'লে ৰাইট চ' এইফালেদি যাব লগা হ'ল কোন ভাস্কো দা গামা এফালে যাব লগা হ'ল আৰু এইফালে গৈ পেলাই ভাৰতত গৈ পেলাই তেল মছলা আমাৰ মছলা কটন স্পাইচেছ যিবিলাক আছে ন সেইবিলাকলৈ কৰিলে ঘৰলৈ আনিলে ঠিক আছে নে আৰু আনি পেলাই এইখিনি বহুত লাভৰি কৰিলে ভাৰতত আহি আমাৰ ইউৰোপত গৈ পেলাই বিক্ৰী কৰিলে ঠিক আছে নে চ' তেওঁ লোভ লাগিলে তেওঁ ইমানেই লোভ লাগিলে যে তেওঁ 1502 চনত আকৌ আহিলে তেওঁ 1502 চনত আকৌ আহিলে কোন ভাস্কো দা গামা 1502 চনত আকৌ আহিলে ক'লৈ আহিলে ভাৰতলৈ আহিলে 1502 চনত আকৌ আহিলে কোনে ভাৰতলৈ আহিলে কোন আহিলে ভাস্কো দা গামা আহিলে ঠিক আছে নে আকৌ 1503 কৰিব 1505 কোন আহিব কোৱা 1505 আহিব কোন বাৰু গভৰ্ণৰজন আহিব কোৱা পৰ্তুগীজ গভৰ্ণৰজন আহিব কোন আহিব নামটো কোৱা পৰ্তুগীজ গভৰ্ণৰ আলফনজো নহয় ফ্ৰান্সিস্কো ঠিক আছে নে ফ্ৰান্সিস্কো আহিব ইয়াত কোন আহিব ফ্ৰান্সিস্কো कौन आएगा फ्रांसिस्को आएगा फ्रांसी लिखा भूल से फ्रांसिस्को डी अल्मेदा फ्रांसिस्को डी কি হ'ব আলমেদা আহিব আলমেদা फ्रांसिस्को डी কোন আহিলে আলমেদা আহিলে 1503 আহি পেলাই কইলে কোচি যেটো আমাৰ কোচি যেটো জায়গা আছে ন কোচি দুৰ্গটো কোচি যেটো কিলা মানে ফোর্ট আছিলে হেতু অকুপাই কৰিলে নে পৰ্তুগীজ সকল আহি পেলাই ফাৰ্স্ট কোন আহিলে পৰ্তুগীজ আহিলে ঠিক আছে না সো আমাৰ দেখত কি হল বাহিৰা পৰা আক্ৰমণ মানে কেবাটাও আহিলে ফাৰ্স্ট আহিব তোমাৰ পৰ্তুগীজ আহিব মানে
ফাৰ্ষ্ট পৰ্তুগীজ আহিব দেন আহিব ইংলেণ্ড আহিব তাৰমানে ইষ্ট ইণ্ডিয়া কোম্পানী হ'ল নে পৰ্তুগীজ দেন আহিব ইংলেণ্ড আহিব তাৰপৰা ডাচ বিলাক আহিব ঠিক আছে নে তাৰপৰা আহিব তোমাৰ ডেনমাৰ্ক আহিব তাৰপৰা ফ্ৰেঞ্চ আহিব তাৰপৰা ছুইডেন আহিব ঠিক আছে নে সো প্ৰথমে কোন আহিব পৰ্তুগীজ তাৰপৰা ইংলেণ্ড তাৰপৰা ডাচ এই ডাচ মানে তোমাৰ নেদাৰলেণ্ডৰ যিবিলাক মানুহ তাক ডাচ বুলি কোৱা হয় ডেনমাৰ্ক আহিব আক্ৰমণ কৰিব তাৰ ফ্ৰেঞ্চ আহিব তাৰপৰা কোন আহিব ছুইডেনৰ মানুহবিলাক আহিব ঠিক আছে নে আৰু আমি ইংলেণ্ডটো আমিতো একেবাৰে শেষলৈকে পঢ়িব লাগিব লৰ্ড মাউণ্টবেটেনতে শেষ হ'ব সো আমি ইংলেণ্ডটো মানে আমি এৰি দিম সো আমি এতিয়া পৰ্তুগীজ পঢ়ি ল'ম পৰ্তুগীজ পঢ়ি আমি ডাচ পঢ়িম ডেনমাৰ্ক পঢ়িম ফ্ৰেঞ্চ পঢ়িম ছুইডেন পঢ়িম আৰু শেষত আমি ইংলেণ্ড পঢ়িম যাক আমি লৈ যাব লাগিব ন বহুত দূৰলৈকে সো আমি সিকুৱেন্সটো কি কৰিম সিকুৱেন্সটো আমি অলপ বেলেগ ধৰণে পঢ়িম মানে আমাৰ সুবিধাৰ কাৰণে আমি অলপ বেলেগ ধৰণে পঢ়িম ঠিক আছে নে 1505 ত কি হ'ব ফ্ৰান্সিস্কো ডি আলমাইদা আহিব ফ্ৰান্সিস্কো ডি কি হ'ব আলমাইদা আহিব হয়নে ওকে ফ্ৰান্সিস্কো ডি আলমাইদা আহি পেলাই কৰিলে তেওঁলোকেতো এটা পোৰ্ট অকুপাই কৰিলে হয়নে পোৰ্টটো জিকিলে পোৰ্টটোৰ নাম কি তেওঁলোকে জিকা পোৰ্টটোৰ নাম কি তেওঁলোকে জিকা এখন ভাৰতলৈ আহিলে হয় তেওঁলোক ভাৰতলৈ আহিলে সো তেওঁলোকে পোৰ্টটা জিকিলে হয়নে কি পোৰ্ট জিকিলে তেওঁলোকে কোচি পোৰ্টটো জিকিলে হয় কোচি পোৰ্ট জিকিলে এটা কি কৰিলে ফ্ৰান্সিস্কো ডি আলমাইদাই ভাবিলে যে ভাৰতক এনেকে আমি টলাৰেট মানে আমি এনেকে হৰুৱাব নোৱাৰিম ভাৰত আমি এনেকে ট্ৰিট কৰিব নোৱাৰিম এটা কাম কৰা যাওক ইয়াত আমি নেভি সিস্টেমটো পুৰা ভাল কৰা যাওক পানীত আমি কিবা আমি নেভি সিস্টেমটো আমাৰ যেটো সোলজাৰ হ'ব ন আমি নেভি সিস্টেমটো পুৰা ভাল কৰো এক নম্বৰ কৰো ভাৰতক আমি তেতিয়া আনায়াকে জিকি যাম ঠিক আছে এই ফ্ৰান্সিস্কো ডি আলমাইদাই ভাৰতৰ ভিতৰখনৰ কথা ইমান চিন্তা নকৰি পেলাই বাহিৰৰ পৰা আৰ্মি নেভিটো বেছি গুৰুত্ব দিলে আৰু তেওঁ ইন্ট্ৰোডিউস কৰিলে এটা পলিসি ব্লু ওয়াটাৰ policy introduced by whom blue water policy was introduced by lord নহয় ফ্ৰান্সিস্কো ডি আলমেইদা ঠিক আছে সো তেওঁ যেতিয়া ভাৰতৰ ভিতৰফাল ইমান এটা ধ্যান নিদিয়া দেখি পেলাই ভাৰত ইমান বিকাশ নহলে সৰি বিকাশটো কেৱল নাই হা কি হলে ভাৰতৰ তেওঁলোকে সিমান এটা ভাৰতৰ দপদপনি মাৰিব নোৱাৰিলে ঠিক আছে সো দপদপনি মাৰিব নোৱাৰাৰ কাৰণে তেওঁ ভিতৰৰ কথা ইমান এটা গম নোপোৱাৰ কাৰণে ইন্টাৰনেল মেটাৰ বিলাকৰ ইমান হস্তক্ষেপ নকৰাৰ কাৰণে কি ক'ব নোৱাৰি ফ্ৰান্সিস্কো ডি আলমাইদাক প্ৰথম গভৰ্ণৰ হিচাপে আমি প্ৰথম ৰিয়েল গভৰ্ণৰ অফ পৰ্তুগীজ ইন ইণ্ডিয়া বুলি আমি ক'ব নোৱাৰো ৰিয়েল গভৰ্ণৰ বুলি আমি ক'ব নোৱাৰো ঠিক আছে সো ৰিয়েল গভৰ্ণৰ কোন হ'ব মোক কোৱা এতিয়া ৰিয়েল গভৰ্ণৰ কোন হ'ব অলবকৰ হ'ব কি হ'ব অলবকক হ'ব আলফনসো ডি অলবকৰ কি হ'ব ইয়াৰ ৰিয়েল গভৰ্ণৰ হ'ব মানে বা ৰিয়েল ফাউণ্ডাৰ হ'ব ক'ত পৰ্তুগীজৰ ক'ত হ'ব আমাৰ ভাৰতত হ'ব কিবা দিতা পাইছা ঠিক আছে নহয় 1498 কেলে তোমাৰ ওপৰত চোৱা লিখা আছে ন ঠিক আছে ব্লু ওয়াটাৰ পলিসি ঠিক আছে এই পলিসিটো মানে কি তোমাৰ ইয়াত নেভি সিস্টেমটো অলপ ইহঁতে ষ্ট্ৰং কৰিলে সেই সিস্টেমটো কি বুলি ক'লে ব্লু ওয়াটাৰ মানে তোমাৰ ডেপথ বহুত দ ওয়াটাৰ ঠিক আছে সো দ মানে সেই জায়গাটো তুমি কি কৰিলে পুৰা একদম নেভি সিস্টেমটো একদম পুৰা ভাল কৰিলে ঠিক আছে হেতুকে ব্লু ওয়াটাৰ পলিসি বুলি কয় ৰাইট সো তাৰ পাছত কোন আহিব 1509 কোন আহিব আলফনসো ডি অলবকুৰ্ক আহিব হয়নে আলফনসো ডি অলবকুৰ্ক মানে কেতিয়া আহিব 1509 আহিব হ'ব 1509 কোন আহিব আলফনসো ডি অলবকুৰ্ক 1509 কোন আহিব আলফনসো তোমালোকে কি বুলি পঢ়ি ল'বা দেই এইবিলাকৰ নাম আমি ভালকে সন্মানে ৰবই নালাগে আলফনসো ডি অলবুকাৰ্ক QUE অলবুকাৰ্ক ঠিক আছে না অলবুকাৰ্ক বুলি জন আহিব কেতিয়া 1509 কি কোৱা হয় ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা হয় ঠিক আছে না ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা হয় কাৰ পৰ্তুগীজৰ ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা হয় ঠিক আছে না ওকে তেওঁ ভাৰতত আহিলে তেওঁ ভাৰতৰ কি কাম কৰিলে কোৱা তেওঁ ভাৰতৰ কিবা কাম কৰিলে নে বহুত কাম কৰিলে কৃষ্ণদেৱৰায় এজন নাম কি কৃষ্ণদেৱৰায় এই আলফনসো ডি অলবুকাৰ্ক আহি পেলাই ভাৰতত কৰিলে তেওঁ টেৰিটৰি বিলাক বিস্তাৰ কৰিব ল'লে তেওঁ টেৰিটৰি বহুত বেছিকে বিস্তাৰ কৰিব ল'লে 2 নম্বৰতে তেওঁ ভাৰতৰ ৰজা কৃষ্ণদেৱৰায়ৰ লগত সম্পৰ্ক ভাল কৰিলে তেওঁ আহি পেলাই ভাৰতত আলু খেতি কৰিবলৈ শিকালে তেওঁ আহি পেলাই ভাৰতত ধপাত দি থৈ গ'ল ধপাত খেতি কৰিবলৈ শিকালে ঠিক আছে তেওঁ দান এইবিলাক আৰু হয় নাই সো আলু খেতি ধপাত খেতি এইবিলাক বাৰু কৃষ্ণদেৱৰায় এইবিলাক অলপ ভাল কোন হ'ল
এই আলফ্ৰেঞ্জো ডি আলবুকৰ্ক ভাল হ'ল যি ক'লৈ আহিছিলে ভাৰতলৈ আহিছিলে ক'ৰ আহিলে পৰ্তুগীজৰ পৰা আহিছিলে ভাৰতত প্ৰথম আহিছিলে কোন পৰ্তুগীজ তাৰপৰা ইংলেণ্ড তেনেকৈ যাব না ডাচ ডেনমাৰ্ক ফ্ৰেঞ্চ আৰু ছুইডিছ ঠিক আছে ছুইডিছ বিলাক আহিব ৰাইট সো এতিয়া আমি কাক চাইছো এতিয়া আমি পৰ্তুগীজ চাইছো না এতিয়া আমি কাক চাইছো পৰ্তুগীজ চাইছো যে পৰ্তুগীজৰ পৰা বা পৰ্তুগালৰ পৰা কোন কোন আহিছিলে সেই বিষয়ে আমি চাইছো ভাৰত আহি তেওঁলোকে কি কৰিলে সেইখিনি চাইছো হয় না ব্লু ৱাটাৰ চাবা দেই 1498 চবতকে আগত অহা পাৰ্টি আছিলে এইটোৱে 1498 আৰু দেশখন স্বাধীন হোৱাৰ পাছতো শেষত যোৱা 1961 ঠিক আছে নে 1961 ত গৈছে কোন আমাৰ ভাৰতৰ পৰা গৈছে কোন গৈছে এইবিলাক গৈছে ঠিক আছে নে 1961 নহয় 1971 ঠিক আছে নে 1971 গৈছে 1971 গৈছে 1971 লাষ্টত গৈছে অপাৰেশ্যন বিজয় কৰা খেদি পঠাব লগা হৈছে পৰ্তুগীজসকলক গম পোৱা নে ইমানে সত্যান আছিল এইখিনি 1498 আহিলে তাৰ পাছতো ইংলেণ্ড আহিও গ'ল 1947 দেশ স্বাধীন কৰি থৈ গ'ল তাৰ পাছতো এইখিনি নগ'ল সিহঁতক 1971 বিশেষ এটা স্পেচিয়েল ট্ৰিটমেণ্ট কৰি গৈছে যাক অপাৰেশ্যন বিজয় বুলি কোৱা গোৱাত আছিলে গোৱা লাষ্ট ঠিক আছে নে ওকে সেইখিনি পঢ়িমগৈ লাষ্টলৈ গৈ থাকিম হয়নে চ' ক্লাছটো এইখিনি শেষ কৰোঁ নেকি বাৰু 50 মিনিট হৈছে আৰু 10 মিনিট আজি পুৰা এঘণ্টা কৰি দিওঁ এই পাৰ্টটো চাই থাকিলে মানে তোমালোকৰ মোক কেতিয়া টাইমটো যায় গমেই নাপাওঁ ওকে ধপা যদি খেতি কৰিবলৈ শিকালে কোনে আলফঞ্জো ডি আলবুকৰ্কে শিকালে ঠিক আছে নে আলফঞ্জো ডি আলবুকৰ্কে শিকালে এইখিনিলৈকে ডাউটটো কাৰো নাই ওকে তেওঁলোকে আহিয়ে গোৱা জিকিছিলে দেই গোৱা জিকিছিলে এই আহিয়ে কৈছিলে গোৱাখন কব্জা কৰি লৈছিলে গোৱা জিকিছিলে ঠিক আছে নে ওকে সেই সময়তে কি হ'ল ইংলেণ্ডত মানে আমাৰ এইটো ইউৰোপত কি হ'ল যুদ্ধ হ'ল আমাৰ ইউৰোপত কি হ'ল যুদ্ধ হ'ল এই যুদ্ধখনত কি হ'ল আমাৰ কাৰ জীয়েক আছিলে পৰ্তুগীজ ৰজাৰ জীয়েক কেথৰিনক বিয়া দিলে ইংলেণ্ডৰ সম্পৰ্কটো ভাল কৰিব লাগিব কাৰণ দুইটা পাৰ্টি যেতিয়া থাকিব লাগিব হয় নাই চ' ইংলেণ্ডৰ সম্পৰ্কটো ভাল কৰিলে কাক ইংলেণ্ডক বিয়া দিলে ইংলেণ্ডৰ এজন ৰাজকুমাৰ চাৰ্লছ দা ছেকেণ্ডলৈ বিয়া দিলে কেথৰিনক বিয়া দিলে চ' কেথৰিনক বিয়া দি এটা মেট্ৰিমনিয়েল এলায়েন্স গঢ়ি তুলিলে লগতে বম্বে দি দিলে ডাউৰি হিচাপে য'ত বম্বেখন দি দিলে আৰে ভাই আমাৰ দেশ আমাৰ ৰাজ্য বেলেগে আহিব শাসন কৰিব আকৌ যৌতুকত দি দিব বম্বেখন গৈ ইংলেণ্ডৰ মানুহক কিমান দম থাকিব লাগিব চোন দিছানে পৰ্তুগীজে দখল কৰি পেলাই বম্বেখন যৌতুকত দিছে তাৰ শহুৰেকৰ ঘৰলৈ কিমান দম থাকিব লাগিব বম্বে কৰিলে যৌতুকত দি দিলে কাক ইংলেণ্ডক বম্বেখন যৌতুকত দি দিলে বুজি পাইছা এইখিনিলৈকে বম্বেখন কৰিলে ইংলেণ্ডক পাৰ্টি কৰিলে যৌতুকত দি দিলে হ'বনে হ'ব এইখিনিলৈকে হ'ব চ' কি কৰিলে যৌতুকত দি দিলে ৰাইট এই যে ব্লু ৱাটাৰ পলিচি যে ইন্ট্ৰডিউচ কৰিছিলে কোনে কৈছিলে ব্লু ৱাটাৰ ইন্ট্ৰডিউচ কৰিছিলে ফ্ৰান্সিস্কো ডি আলমেইডা আৰু এই পলিচিটো লৈ পেলাই তেওঁলোকে কৰিলে গৈ পেলাই ইণ্ডোনেছিয়া আক্ৰমণ কৰি দিলে কি কৰিলে ইণ্ডোনেছিয়া আক্ৰমণ কৰি দিলে ইণ্ডোনেছিয়াও জিকি ল'লে কোনে পৰ্তুগীজে ইণ্ডোনেছিয়া জিকি ল'লে কোনটো পলিচি এপ্লাই কৰি ব্লু ৱাটাৰ পলিচি এপ্লাই কৰি গ'লে ইণ্ডোনেছিয়া জিকি ল'লে কোনে জিকি ল'লে পৰ্তুগীজে জিকি ল'লে আৰু পৰ্তুগীজখনি লাষ্ট কেতিয়া গৈছে ভাৰতৰ পৰা গম পোৱা নে 1971 অপাৰেশ্যন কি কৰা হ'ল অপাৰেশ্যন বিজয় 1999 হোৱাটো কথা কোৱা নাই দেই এইটো বিজয় আকৌ 1991 টো বেলেগ আৰু এইটো বেলেগ 1971 অপাৰেশ্যন বিজয় কৰি পেলাই কৰিলে চাৰিওফালৰ পৰা গোৱাখন কেপচাৰ কৰি ল'লে গোৱাখনি কৰিলে এইখিনি নাই গোৱা ইয়াত আছে চ' চাৰিওফালৰ পৰা গোৱাখন কেপচাৰ কৰিলে নৌসেনা স্থলসেনা ওপৰৰ পৰা বায়ু সেনা মানে তিনি সেনাই কেপচাৰ কৰি কৈছে কি আকৌ তহঁতক আকৌ বোলে ইংলেণ্ডৰ পৰাহে বোলে হেৰি লাগে আজাদী লাগে তহঁতক বোলে ইংলেণ্ডৰ পৰাহে লাগে আজাদী আমিতো ইংলেণ্ডৰ আমি আকৌ পৰ্তুগালৰহে তহঁতক যিখিনি আছে দিলে দেখোন কেলে বোলে আমাক খেদিছ এই কথা ক'বলৈ আহিছ ফুট ইয়াৰ পৰা 1971 সিহঁতক খেদি পঠিওৱা হ'ল কি অপাৰেশ্যন কৰি পেলাই অপাৰেশ্যন বিজয় কৰি পেলাই খেদি পঠিওৱা হ'ল বুজি পাইছা ক্লিয়াৰ হৈ আছে গোটেইখিনি কনচেপ্ট দিছেনে চ' নেক্সট ক্লাছত আমি কি পঢ়িম আমি নেক্সট ক্লাছত পঢ়িম ইংলেণ্ড নপঢ়োঁ আমি ডাচ পঢ়িম ডাচৰ লগতো বেছি যুদ্ধ নাই ডাচ শেষে কৰি পেলাওঁ আজি হয়নে ডাচসকল কিন্তু বহুত সোনকালে আহিলে দিছেনে ডাচসকল বৰ সোনকালে আহিলে 1602 মানে সিহঁতি আহি যায় 1602 আহি যায় কোন আহি যায় ডাচসকল আহি যায়
আৰে দাঁত চকল কি হয় দাঁত চকল সোনকালে আহে দাঁত চকলৰ লগত ফাইট কৰি দিয়ে হৰুৱাই দিয়ে বেটেল অফ বিদাৰা কৰে দাঁত চকলৰ লগত বেটেল অফ বিদাৰা কৰে আৰু বেটেল অফ বিদাৰা কৰি পেলাই দাঁত চকলক হৰুৱাই দিয়ে বেটেল অফ বিদাৰা কৰি পেলাই দাঁত চকলক হৰুৱাই দিয়ে ডেনমাৰ্ক কিনিয়ে পেলায় ফ্ৰেন্সৰ লগত যুদ্ধ কৰি হৰুৱায় কোনখন যুদ্ধ বাৰু ফ্ৰেন্সৰ লগত কোনখন যুদ্ধ কৰিছিলে বাৰু ফ্ৰেন্সৰ লগত ক'ব পাৰিবানে ফ্ৰেন্সৰ লগত কোনখন যুদ্ধ কৰিছিলে নাই ন মনত দেখুৱাইছো মই চোৱা ফ্ৰেন্সৰ লগত কোনখন যুদ্ধ কৰিছিলে চোৱা ফ্ৰেন্সৰ লগত কোনখন যুদ্ধ কৰিছিলে এতিয়া মনত পৰি যাব এইটো পেজত আছে নে ফাৰ্ষ্ট পেজ নেকি এইটো আমাৰ আৰে ওলাও জলদি मंगलोर हैदर अली ফ্ৰেন্সৰ লগত কোনখন যুদ্ধ কৰিছিলে বেটেল অফ বান্দিবাজ মনত পৰিছে নে বেটেল অফ বান্দিবাজ যে হৈছিলে বেটেল অফ বান্দিবাজ কৰি পেলাই ফ্ৰেন্সক হৰুৱাইছিলে নে ব্ৰিটিছে সো আমি কি পালো প্ৰথমে আহিছিলে আমাৰ পৰ্তুগীজসকল আহিছিলে তাৰপৰা আহিছিলে ইংলেণ্ড ডাচ ডেনমাৰ্ক তাৰপৰা আহিছিলে ফ্ৰেন্স তাৰপৰা সুইডিছ হয়নে পৰ্তুগীজ খতম 1971 খতম ইংলেণ্ডক আমি পাছত পঢ়িম ডাচসকলৰ লগত হৈ গ'ল যুদ্ধ বেটেল অফ কি আছিলে বিদাৰা কি আছিলে বেটেল অফ কি আছিলে বিদাৰা হয়নে ওকে বেটেল অফ বিদাৰা ডাচসকলক হৰুৱাই দিলে হয়নে ডেনমাৰ্ক কিনিয়ে ললে আৰু ফ্ৰেন্সক কৰিলে ফ্ৰেন্সক 1760 বেটেল অফ বান্দিবাজ কৰি পেলাই ফ্ৰেন্সক খতম কৰি দিলে সুইডিছ পলাই দিলে সুইডিছসকলে নাই মোৰ লগত এইবোৰ চিষ্টেম নাই মই কাজিয়া কৰিবলৈ নাই আই ৱান্ট পিচ I love peace বুলি ক'লে ইয়াক ক'লে তই যাগে যা তেতিয়াহ'লে সম্পূৰ্ণ অকুপাই সম্পূৰ্ণ ৰাজত্ব কাৰ হ'ব ইংলেণ্ডৰ হ'ব মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা আৰম্ভ হ'ব 1947 15 আগষ্ট ৰাতিলৈকে আমি পঢ়িব লাগিব কাক ইংলেণ্ডক এতিয়া সহ্য কৰিব লাগিব লৰ্ড মাউণ্টবেটনলৈকে আমি সহ্য কৰিব লাগিব থেংক ইউ সকলোৱে চাই থাকক যিসকলে এপিএছচি ইউপিএছচি দিম বুলি ভাবিছে সেইসকলে মোক কণ্টেক্ট কৰিবলৈ নাপাহৰিব থেংক ইউ জয় অসম লাইভটো অকমান দেৰি হৈ গ'ল যে আজি কেনসেল হোৱা নাই দেই অকমান ৰবা কিন্তু হৈ যাব অটোমেটিক টাইম পাৰ হৈ গ'ল যে আজি বেলেগ এটা শেডিউলত সোমাই দিলে ক্লাছটো সো 2 মিনিট মান দেৰি হ'ব